নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ আসুৰ এজন নেতাক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা হল আৰু এই ঘটনা সংগত হৈছে জুনাইত এজন আসুৰ নেতাক বিনা দুখত বিনা কাৰণত আৰক্ষী এজন বিষয়া উচ্চপদস্থ বিষয়াই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাক লৈ জুনাইত এতিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে জুনাই আৰক্ষী থানা ঘেৰাও কৰিছে একাংশ লোকে লগতে জুনাইত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে ঘটনা কালি নিখাৰ যি জুনাই আঞ্চলিক ছাত্ৰ সন্থা আছে জুনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা হল মোৰ পিছফালে আপোনালোকে দেখিছে এজন হৈছে চন্দ্ৰকান্ত বৰুৱা তেখেত কালি যেহেতু হনুমান জয়ন্তী আছিল আৰু হনুমান জয়ন্তী উপলক্ষে জুনাইত থকা হনুমান মন্দিৰটোতে তেওঁলোক বহি আছিল কাৰণ তাত নাম কীৰ্তন চলি আছিল আৰু নিখাৰ ভাগত সেই স্থানত আহি উপস্থিত হৈছিল জুনাই মহকুমা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাং আৰু লগত আছিল আৰক্ষীৰ 5-6জন মান জোৱান তেখেতলোকে পেট্ৰলিঙত হয়তো আহিছিল আৰু আহি থকা অৱস্থাতেই এইজন যি আসু নেতা আছে জুনাই ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱা আৰু তেওঁৰ সৈতে অন্যজন সতীৰ্থ আছিল তেওঁলোকক হুটপুছ নকৰাকৈ মন্দিৰৰ চৌহদৰ পৰা ডিঙিত ধৰি চুচৰাই আনি তেওঁলোকে প্ৰথমতে মন্দিৰ প্ৰাংগণতে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে কি কাৰণত প্ৰহাৰ কৰিলে তেওঁলোকৰ কি ভুল আছিল হেতু কথা কোনো ধৰণৰ জনোৱা নাই আৰু তাত থকা প্ৰত্যক্ষদৰ্শীসকলেও কৈছে যে আৰক্ষী জোৱানজনে বা আৰক্ষী যিজন বিষয়া আছে জুনাই মহকুমা আৰক্ষী বিষয়া তেখেত উচ্চপদস্থ এজন বিষয়া সূৰ্যকান্ত মৰাং আহি হনুমান মন্দিৰটোৰ ভিতৰত প্ৰৱেশ কৰি তেওঁলোকে আসুৰ নেতাজনক টাৰ্গেট কৰি লয় যিজন নাম হৈছে চন্দ্ৰকান্ত বৰুৱা হয়তো পুৰণি আখেজ থাকিব পাৰে গতিকে তাক লৈ এতিয়া সমগ্ৰ জুনাই অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে প্ৰথমে মন্দিৰ চৌহদত মাৰপিট তাৰ পিছত তেওঁলোকক অশ্লীল গালিগালাজ বিভিন্ন ধৰণৰ গালিগালাজ কৰে তাৰ পিছত তাৰ পৰা তেওঁলোক তাতেই ক্ষান্ত নাথাকে তাৰ পিছতে এই মন্দিৰৰ কাষত থকা এটা এন্ধাৰ অঞ্চললৈ তেওঁলোকক লৈ যোৱা হয় আৰু তাৰ তেওঁলোকক ওপৰজুপৰি লাঠিৰে প্ৰহাৰ কৰে আৰু লগত যি সময়ত তেওঁক প্ৰহাৰ কৰিছিল প্ৰায় 9:30 এনেকুৱা বাইছিল আৰু সেইখিনি সময়ত প্ৰহাৰ কৰি তাৰ পিছত তেওঁলোকক পুনৰ গাড়ীত উঠাই অন্য এটা স্থানলৈ লৈ যায় তাতো তেওঁলোকক মাৰপিট কৰে আৰু কি কাৰণত এইজন জুনাই মহকুমা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাণে আসুৰ নেতাজনক টাৰ্গেট কৰি ললে বা এনেকুৱা বেয়াকৈ মাৰপিট কৰিলে তেওঁৰ বিৰুদ্ধে কিবা গোচৰ আছিল এজাহাৰ আছিল নেকি তেনেকুৱা ধৰণৰ কোনো তথ্য যেতিয়া সুধিছিল কাৰণ যেতিয়া ছাত্ৰ নেতাজনক মাৰপিট কৰিছিল ছাত্ৰ নেতাজনে বাৰম্বাৰ সুধিছিল মোৰ কি ভুল আছে মোৰ কি ভুল হৈছে মই কিবা ভুল কৰিছো নেকি সকলোৰে আগত তেওঁ চিঞৰি সুধি আছিল কিন্তু আৰক্ষী বিষয়াজনে তাৰ কোনো কথা নুশুনি তাক প্ৰহাৰ কৰি গল আৰু প্ৰহাৰ কৰাৰ ফলত তেখেতৰ ডিঙিৰ পৰা আৰম্ভ কৰি মুখলৈকে সকলোতে তেখেতে বেয়াকৈ আঘাত পাইছে আৰু তেখেতক এতিয়া নিখাৰ ভাগতে অতি সংকটজনক অৱস্থাত জুনাইৰ পৰা ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় অসম চিকিৎসা মহাবিদ্যালয়লৈ আৰু এএমচিএইচত তেখেতৰ বৰ্তমান চিকিৎসা চলি আছে এজন আৰক্ষী বিষয়াৰ এনে ধৰণৰ উদ্ভণ্ডালিক লৈ প্ৰশ্ন উত্থাপন হৈছে যদিহে এইজন ছাত্ৰ নেতাৰ বিৰুদ্ধে কিবা এজাহাৰ আছিল তেন্তে তেখেতক থানালৈ মাতিব পাৰিলেহেঁতেন আৰু যি প্ৰক্ৰিয়াৰে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহেঁতেন জুনাইৰ মহকুমা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙে কিন্তু মৰাঙে সেইটো নকৰি এজন আসু নেতাক যেটো এটা জাতীয় সংগঠন অসমৰ সমগ্ৰ অসমবাসীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু এটা আসুৰ এটা উচ্চ তেওঁৰ এটা পদবীত আছে যেটো উপদেষ্টা হিচাপে তেওঁ আছে জুনাই ছাত্ৰ সন্থাৰ গতিকে লৈ চন্দ্ৰকান্ত বৰুৱাক কি কাৰণে মাৰপিট কৰিলে হেতুক লৈ এটা ৰহস্য হৈ আছে কাৰণ হনুমান মন্দিৰত বহি থকা অৱস্থাৰ পৰাই তেওঁলোকক উঠাই নিছিল আৰু আৰক্ষীৰ প্ৰহাৰত এইজন আসু নেতাৰ 3টাকৈ দাঁত ভাঙিছে হাতত তেওঁ দুখ পাইছে ডিঙিত দুখ পাইছে আৰু শৰীৰৰ বিভিন্ন স্থানত তেখেতৰ আঘাতৰ চিন স্পষ্ট হৈ আছে গতিকে লৈ কীৰ্তন মন্দিৰত বহি থকাটোৱে হয়তো ছাত্ৰ নেতাজনৰ অপৰাধ আছিল বুলি এতিয়া তাত থকা স্থানৰ ৰাইজেও ক'ব বিচাৰিছে কাৰণ অন্য কোনো কাৰণ নাছিল তেওঁ কোনো ধৰণৰ উদ্ভণ্ডালি কৰা নাছিল মন্দিৰৰ কীৰ্তনত বহি আছিল আৰু কীৰ্তনত বহি থকাৰ পৰা উঠাই লৈ যায় এজন আসু নেতা চন্দ্ৰকান্ত বৰুৱাক আৰু যি জুনাই মহকুমা আৰক্ষী বিষয়া আছে সূৰ্যকান্ত মৰাং তেওঁৰ নেতৃত্বত আহিছিল দলটো আৰু যিজন আৰক্ষী বিষয়াৰ কথা কোৱা হৈছে সূৰ্যকান্ত মৰাঙে যেতিয়া ওপৰজুপৰি লাঠিৰে এইজন আসু নেতাক প্ৰহাৰ কৰি আছিল তেতিয়া তাত থকা খুদ আৰক্ষী বিষয়া জোৱানসকলেও কিন্তু সেয়া উচ্চপদস্থ বিষয়াজনক ৰখাবলৈ চেষ্টা কৰিছিল তেতিয়া সেইজন সূৰ্যকান্ত মৰাঙে তেওঁ কিন্তু তেওঁৰ নিম্নবৰ্গৰ যিসকল আৰক্ষী জোৱান আছে তেওঁলোককো মাৰিবলৈ উদ্ধত হৈছিল গতিকে হয়তো তেওঁ কি কাৰণত এনেকুৱা ব্যৱহাৰ কৰিলে ৰাজহুৱা স্থানত আহি এনেকুৱা ধৰণৰ মাৰপিট সংগত কৰিলে সেয়া হয়তো তেওঁ জানিব এতিয়া বৰ্তমান সকলো ৰহস্যৰ আৱৰ্তত আছে পুৰণা যদি কিবা গোচৰ আছিল তেন্তে তেওঁক থানালৈ মাতিব পাৰিলেহেঁতেন আৰু
এতিয়া যি কথা ওলাইছে কাৰণ কোনো জুনাই থানাত এইজন চন্দ্ৰকান্ত বৰুৱাৰ বিৰুদ্ধে কোনো ধৰণৰ গোচৰ নাই বুলি জানিব পৰা গৈছে তেনে পৰিস্থিতিত কি কাৰণত আহি ডিঙিত ধৰি চুচৰাই ৰাজপথত গুৰুলাগুৰুকৈ প্ৰহাৰ কৰিলে পিছত এন্ধাৰ এটুকুৰা ঠাইলৈ নি পেলাই এডোখৰ ঠাইত তেওঁক লাঠিৰে প্ৰহাৰ কৰিলে তাক লৈ এতিয়া ৰহস্য আৰু আজি এতিয়াৰ পৰিস্থিতি যদি ক'বলৈ যাওঁ আজি জুনাই আঞ্চলিক ছাত্ৰ সন্থাৰ শতাধিক সদস্য ওলাই আহিছে ওলাই আহি তেওঁলোকে জুনাই থানা ঘেৰাও কৰিছে ঘেৰাও কৰি তেওঁলোকে জবাবদিহি কৰিছে এজন আৰক্ষী বিষয়াক যিজন নাম হৈছে সূৰ্যকান্ত মৰাং তেওঁ কি কাৰণত এজন ছাত্ৰ নেতাক বিনা দুখত বিনা কাৰণত তেওঁ ৰাজপথত প্ৰহাৰ কৰিলে আৰু প্ৰত্যক্ষদৰ্শীয়ে দেখি আছে আটাইতকৈ ডাঙৰ কথা তাত যথেষ্ট সংখ্যক লোক আছিল স্থানীয় লোক আছিল কাৰণ কীৰ্তন চলি আছিল আৰু এইজন আসু নেতা তাত বহি তেওঁ কীৰ্তনত অংশগ্ৰহণ কৰি আছিল গতিকে কীৰ্তনত বহি থকা এজন যুৱকক আনি তিনটাকৈ পৃথক পৃথক জেগাত বেয়াকৈ মাৰপিট কি কাৰণত কৰিলে সেইটো এইজন জুনাই মহকুমা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙৰ বাহিৰে আন কোনোৱে নাজানে সূৰ্যকান্ত মৰাঙে কি কাৰণত আহি পেলাই এই ছাত্ৰ নেতাজনক আক্ৰমণৰ লক্ষ্য কৰি ল'লে তাক লৈ এতিয়া জবাবদিহি কৰিছে আঞ্চলিক ছাত্ৰ সন্থাৰ জুনাই শতাধিক সদস্য ওলাই আহিছে জুনাই থানা ঘেৰাও কৰিছে আৰু ইমানৰ পিছতো ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে জুনাই আৰক্ষীয়ে আৰু এখাৰু মাত বৰ্তমানলৈকে দিয়া নাই এজন জুনাই মহকুমা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙে তেওঁৰ ওচৰত কিবা তথ্য আছিল এই আসু নেতাজন কিবা অপৰাধৰ লগত জড়িত আছে তেন্তে তেওঁ জনাব লাগে জবাব দিব লাগে কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে এতিয়া নীৰৱতা অৱলম্বন কৰিছে তাক লৈ সমগ্ৰ জুনাই অঞ্চলটোত যিমান ব্যৱসায়িক প্ৰতিষ্ঠান আছে সকলো বন্ধ কৰি দিছে আৰু তেওঁলোকে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে শতাধিক ছাত্ৰ আহি পেলাই সেই ঠাইত আৰক্ষীৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এতিয়াও সংকটজনক বুলিয়ে ক'ব লাগিব সংকটমুক্ত নহয় কাৰণ তেখেতক লাঠিৰে উপৰ্জুপৰি প্ৰহাৰ কৰাৰ ফলত তেখেতৰ যথেষ্ট আঘাত পাইছিল আৰু AMCHত বৰ্তমান চিকিৎসাধীন হৈ আছে এজন আসু নেতা বিগত এই সপ্তাহটোতেই দুটাকৈ ঘটনা সংঘটিত হ'ল আসুৰ নেতাক প্ৰহাৰৰ ঘটনা আচলতে ইয়াৰ আগতে মৰাণৰ বামুণবাৰীত এজন আসু নেতাক প্ৰহাৰ কৰিছিল কেইজনমান অনা অসমীয়া ব্যৱসায়ীৰ নেতৃত্বত পিছত মৰাণ ছাত্ৰ সন্থা লগতে ডিব্ৰুগড় ছাত্ৰ সন্থাৰ প্ৰতিবাদত সেৱা মানি সেই পৰিয়ালকেইটা আহি তেওঁলোকক ক্ষমা খুজিছিল আৰু অনাগত দিনত আসুৰ নেতাক প্ৰহাৰ নকৰা বিনা দুখত প্ৰহাৰ নকৰা তেওঁলোকে যেতিয়া বিনা দুখত প্ৰহাৰ নকৰে বুলি তেওঁলোকে ক্ষমা খোজে তাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে কিন্তু এতিয়া এজন চৰকাৰী আৰক্ষী বিষয়া উচ্চপদস্থ আৰক্ষী বিষয়াই এজন আসু নেতাক প্ৰহাৰ কৰাক লৈ পেলাই জুনাইত সেই উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে থানা ঘেৰাও কৰি তেওঁলোকে জবাবদিহি কৰিছে কিন্তু তাৰ পাছতো ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰি আছে জুনাই আৰক্ষীয়ে মন্তব্য আহিছে ভুক্তভোগী যিজন ছাত্ৰ নেতা আছে তেখেতৰ লগত কি হৈছিল আমি তেওঁৰ মুখেৰে শুনিব বিচাৰিছোঁ মই মন্দিৰত ৰখি আছিলোঁ আমি দুজন লগৰ আছিলোঁ দুজন লগৰ 10:30 11টা এনেকুৱা হ'ব তাৰ বহি থাকোঁতে SDPO ছাৰৰ গাড়ীখন মানে আহি কিনে আমাক মানে ফুটপোষ্ট নাই মানে ডাইৰেক্ট মানে মাৰধৰ কৰে এটাক উঠাই লৈ যাব লাগে সেইটো কৈ কিনে মানে আনি কিনে আধা ৰাস্তাত আন্ধাৰ গলি এটাত আনি কিনে ইমান পিটিছে মানে মোৰ দাঁত 3টা ভাঙিলে এটা পুৰা মানে হিলি গ'ল 3টা ভাঙিলে আৰু পুৰা হাত মানে অৱস্থা নাই মানে মইতো একো গম নাপাওঁ মোক কি কাৰণে মাৰিলে কিন্তু তাত মন্দিৰত মানে কীৰ্তন হৈ আছিলে কীৰ্তন হৈ থাকোঁতে আমি দুজন লগৰে তাত বহিছিলোঁ জাষ্ট বহি থাকোঁতে মানে আমাক উঠাই কিনে আন্ধাৰত নি কিনে পিটিছে মানে SDPO ছাৰে কিয় পিটিছে মই নাজানো তেতিয়া প্ৰথমতে মন্দিৰৰ সন্মুখতে আমাক ঘুচিয়াইছে থাপৰ দিছে তাৰপিছত মই সংগঠনৰ ল'ৰা এনেকৈ ক'লোঁ মোৰ কিবা ভুল হৈছে নেকি বুলি ক'লোঁ কিবা ভুল হৈছে যে ক্ষমা কৰিব কিবা কিবি ক'লোঁ এনেকৈ তাৰপিছত সেই সংগঠনৰ নাম লওঁতে মানে এইফালৰ পৰা বেলেগলৈ লৈ গ'ল মানে আন্ধাৰ জেগাত লৈ কিনে পুৰা মাৰধৰ কৰিছে আৰু দুজনে বহি আছিলোঁ তাৰপিছত তাৰ অকণমান পাছতে আমাৰ গাড়ী এখন আহিলে আকৌ বেক কৰি গ'ল গাড়ী যোৱাৰ পাছত তাৰপৰা আমাক মাত দিলে আমি ইমানখিনি নাপালোঁ কোনে মাত দিলে বুলি তাৰপিছত অকণমান পাছত পুলিচ আমাৰ আৰক্ষী বিষয়াসকল ওলাই আহিলে আমাক মাতিলে তোমালোকে কি কোৱা মাতিছোঁ বুলি ক'লে তাৰপিছত আমি ওলাই গ'লোঁ ছাৰ কি হ'ল বুলি কৈছোঁ তোমালোকে কি কৰি আছে ইয়াত বুলি ক'লে আমি ছাৰ এনেই মন্দিৰত বহি আছোঁ আমাৰ লগৰীয়া কেইটামান আহি আছে তাৰ কাৰণে ৰৈ আছোঁ বুলি ক'লোঁ তোমালোকে ইমান ৰাতিয়ে বহি তোমালোকে চোৰ নেকি বুলি ক'লে আমি ক'লোঁ নহয় ছাৰ আমি চোৰ নহয় আমাৰ মোৰ লগৰীয়া চন্দ্ৰকান্ত বৰুৱাই ক'লে ছাৰ এনেকুৱা নক'ব আমি চোৰ নহয় বুলি কওঁতে আমাৰ SDPO ছাৰে দুদিন থাপৰ মাৰিলে দুদিন থাপৰ মৰাৰ লগে লগে ইয়াক ধৰ বুলি কৈ মেলি গাড়ীত উঠাই মেলি লৈ আহিলে লৈ অহাৰ পাছত আমাৰ জাষ্ট এই হনৰ মন্দিৰ পাৰ হৈ আহিলোঁ ইফালে আমাৰ ষ্টেট বেংক ইফালে যোৱা এই টাৰ্ণিঙত আমাৰ কিবাত তাক গাড়ীৰ পৰা ৰখাই নমাই ভালত
মানে গিৰাই মেলি কৰাই মেলি বহুত বেয়াকৈ আঘাতকৈ মাৰিছে দুটা তিনিটা দাঁত দুটা দাঁত ভাঙিছে এটা দাঁত ফলি গ'ল আৰু এটা ডিঙিটো বহুত বেয়াকৈ আঘাত পাইছে আৰু লগতে মই আছোঁ আৰু আমি ছাৰক আমাৰ এই চন্দ্ৰকান্ত বৰুৱাক আমি উঠাবলৈ গৈছোঁ ছাৰে আমাক ওচৰত যাবও দিয়া নাই তোমাকো মাৰি কিবা কৰি হেন কৈছে আৰু লগতে মই ছাৰক ক'লোঁ ছাৰ মই এনেকৈ গোৰ্খা সম্প্ৰদায় মই এবাৰ AGS পদত নিৰ্বাচিত হৈছোঁ নতুন কমিটি আৰু সি লগত সি আমাৰ বাৰিজনে আঞ্চলিক ছাত্ৰ সন্থাৰ আগৰ প্ৰাক্তন ছেক্ৰেটাৰী আছিলে আৰু এতিয়া ইতিমধ্যে সি VP নে কিবা এটা ছাত্ৰ সংগঠন কৰি আছে বুলি জনালোঁ তাৰপিছত আৰুহে মাৰিছে ছাৰে একো কিবাই দিয়া নাই সি সংগঠন এনেকুৱা বুলি আৰু কিবা ক'লে আজিলৈকে মই এনেকুৱা দেখাও নাই বেলেগে এনেকুৱা আৰক্ষী কোনোবাই যে এনেকুৱা মাৰে বুলি দেখা নাই মই চাই মেলি অবাক মানে মোৰ মুখৰ পৰা মাতো ওলোৱা নাই মই লৰচৰ কৰিব পৰা নাই মন্তব্য শুনিলে কেনেকৈ প্ৰহাৰ কৰা হ'ল এজন আছুৰ নেতাক আৰু আৰক্ষীৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ আহিছে আৰক্ষীয়ে কিয় গুণ্ডাগিৰি কৰিলে সূৰ্যকান্ত মৰাঙে কি কাৰণত প্ৰহাৰ কৰিলে হয় এজন ছাত্ৰ নেতাৰ কিবা যদি ভুল আছে তেখেতে যদি কিবা নকৰিবলগীয়া কাম কৰিছে তেন্তে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহেঁতেন তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব পাৰিলেহেঁতেন তেওঁক থানালৈ মাতিব পাৰিলেহেঁতেন কিন্তু সেইটো নকৰিলে এজন খাকি পোছাকধাৰীৰ গুণ্ডাগিৰিক লৈ এতিয়া সমগ্ৰ জোনাইত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সকলোৱে কৈছে যদিহে বিনা দুখত যেহেতু প্ৰহাৰ কৰিছে সূৰ্যকান্ত মৰাঙে তেন্তে সূৰ্যকান্ত মৰাঙৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে এজন উচ্চপদস্থ আৰক্ষী বিষয়াৰ পৰা খাকি পোছাকধাৰীৰ পৰা যি ৰাইজৰ ৰক্ষাৰ বাবে যিসকলে শপত গ্ৰহণ কৰে তেওঁলোকে এনেকুৱা ধৰণে যদি ৰাস্তাত আহি মাৰপিট কৰে গুণ্ডাগিৰি কৰে তেন্তে সাধাৰণ জনতাৰ সুৰক্ষা ক'ত সাধাৰণ জনতাক সুৰক্ষা কোনে দিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু আছুৰ যিসকল প্ৰতিবাদকাৰী আহিছে বা আছু সদস্য আহিছে জোনাই ছাত্ৰ সন্থাৰ ফালৰ পৰা যি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে তেওঁলোকৰ এটাই দাবী যে এইজন সূৰ্যকান্ত মৰাঙৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা চৰকাৰক দাবী জনাইছে আৰু কৈছে যে এজন আছু নেতাক যেহেতু তেওঁ জোনাই ছাত্ৰ সন্থাৰ এটা পদত আছে তেওঁ উপদেষ্টা হয় সেই সমগ্ৰ অঞ্চলটোৰ লগত তেওঁ ওতপ্ৰোতভাৱে জড়িত ৰাইজে তেখেতক চিনি পায় এজন আছু নেতাক যিজনৰ নাম হৈছে চন্দ্ৰকান্ত বৰুৱাৰ কথা সকলোৱে জানে তেওঁ অঞ্চলটোত আছুৰ হৈ দীৰ্ঘদিন ধৰি কাম কৰি আছে সাধাৰণ ৰাইজৰ সৈতে তেখেতৰ এটা ভাল সম্পৰ্ক আছে তেনে এজন যুৱকক হনুমান মন্দিৰত যি হনুমান জয়ন্তী আছিল তাত কীৰ্তনত বহি থকা অৱস্থাৰ পৰা আনি তিনিটা ঠাইত পৃথকে কিয় প্ৰহাৰ কৰা হ'ল তাক লৈ এটা ৰহস্যৰ সৃষ্টি হৈছে আৰু এই ৰহস্যৰ উদ্ঘাটন কৰিবলৈ আৰক্ষীয়ে নিজেই কৰিব লাগিব জোনাই আৰক্ষীৰ সন্মুখত প্ৰত্যাহ্বান আছে কাৰণ ঘটনাৰ 12 ঘণ্টাৰ পিছতো তেওঁলোকে এতিয়া ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে কাৰণ জোনাই মহকুমা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙে এই ঘটনা সংঘটিত কৰিছে গতিকে সূৰ্যকান্ত মৰাঙে প্ৰশ্নৰ উত্তৰ দিব লাগে কি কাৰণত তেওঁ প্ৰহাৰ কৰিলে কি কাৰণে তেওঁ এই হনুমান মন্দিৰৰ ভিতৰৰ পৰা ডিঙিত ধৰি চুচৰাই আনি গছকি যুৱকজনক প্ৰহাৰ কৰিলে দেহৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট হৈ আছে আৰু ইমান বেয়াকৈ প্ৰহাৰ কৰিলে যে গৈ তেওঁ AMCHত ভৰ্তি হ'বলগীয়া অৱস্থা হৈছে গতিকে এই ঘটনা কোনে সহজভাৱে মানি ল'ব পৰা নাই ধৰ্ণা কাৰ্যসূচী দি থকা হৈছে থানা ঘেৰাও কৰিছে আৰু জোনাই অঞ্চলটোত থকা সমগ্ৰ বজাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আজি বন্ধ আছে আৰু অনাগত দিনলৈ যেতিয়ালৈকে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে এইজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে তেতিয়ালৈকে কিন্তু আছুৰ প্ৰতিবাদকাৰীসকলে কৈছে যে কোনো কাৰণত ব্যৱসায়িক প্ৰতিষ্ঠান খুলিবলৈ দিয়া নহ'ব স্তব্ধ হৈ পৰিছে জোনাই গতিকে এই মুহূৰ্তত জনাইছো যিসকল আমাৰ লগত নতুনকৈ লাইভত জড়িত হৈছে তেওঁলোকক জনাইছো যে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টাক এজন উচ্চপদস্থ আৰক্ষী বিষয়াই হনুমান মন্দিৰৰ পৰা ডিঙিত ধৰি চুচৰাই আনি গুৰকৈ প্ৰহাৰ কৰিলে যাক লৈ এটা জোনাই অঞ্চলটোত সমগ্ৰ এটা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে তাত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে আছুৰ সদস্যসকলে লগতে দোষীক কঠোৰ শাস্তিৰ দাবী কৰিছে আনহাতে এই ছাত্ৰ নেতাজন যিজন জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা আছিল চন্দ্ৰকান্ত বৰুৱা তেওঁক AMCHত ভৰ্তি কৰা হৈছে আৰু AMCHত তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট আমি প্ৰতিটো মুহূৰ্তৰ খবৰ আপোনালোকক জনাই থাকিবলৈ চেষ্টা কৰোঁ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা ৰাষ্ট্ৰীয়লৈকে আঞ্চলিকৰ পৰা ক্ৰিয়ালৈকে সকলো ধৰণৰ খবৰ আমি আপোনালোকলৈ লৈ আহোঁ এই মুহূৰ্তত লৈ আহিলোঁ জোনাইত এজন আৰক্ষী বিষয়াৰ উচ্চপদস্থ আৰক্ষী বিষয়াৰ গুণ্ডাগিৰি আৰু সেই আৰক্ষীৰ খাকি পোছাকধাৰী আৰক্ষী বিষয়াজনৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছে আছু নেতা চন্দ্ৰকান্ত বৰুৱা ধন্যবাদ